সেটা বড়ুয়া আৰু খেতা বড়ুৱাক আমি দেখুৱালো ঘণ্টা আমি ঘণ্টা দেখুৱালো এতিয়া কোনোবাই মোক কব এইটো অশিষ্টাচাৰ এই শিষ্টাচাৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছো মিয়াৰ হৈ উকালতি মই সদায় কৰিম কৰিছিলো কৰি থাকিম কাপুৰুষ গোলাম ভৃত্য নপুংসক পৰজীৱী লুনাটিক পাগল অলগদ্ধ মূৰ্খ কাক কৈছো জানেনে এই উজনিৰ ফালৰ এগৰাকী স্বয়ম্ভু তথাকথিত ছাপ্ৰী নেতা এই সেতা বড়ুৱা নে কিবা খেতা বড়ুৱা বুলি এজনৰ আবিৰ্ভাৱ হৈছে নহয় তেওঁক কৈছো এই গোটেইবোৰ বিভূষণেৰে তেওঁক বিভূষিত কৰিছো কাৰণ এই সব পৰজীৱী আৰু এই কীটাণু সদৃশ কিছুমান তথাকথিত ভণ্ড কাপুৰুষ নেতাই গোটেই অসমখনৰ পৰিৱেশ যিদৰে কলুষিত কৰি আহিছে তাৰ বাবে তেওঁলোকৰ এনে ধৰণৰ বিভূষণ উপযুক্ত বিভূষণ বুলি আমি ভাবো আজি ৰাতিপুৱা ফেচবুক স্ক্ৰল কৰি থাকোতে দেখিলো এটা পোৰ্টেল চেনেলত এটা বাতৰি সম্প্ৰচাৰ কৰিছে যে এই সেতা বড়ুৱা নে খেতা বড়ুৱাই আকৌ ভাবুকি দি কৈছে যে মিয়াৰ হৈ উকালতি কৰা সকল সাৱধান পিঠি বহল কৰি দিয়া হ'ব মিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হ'ব মিয়া উজনিৰ পৰা যাবই লাগিব এই সেতা বড়ুৱা নে খেতা বড়ুৱাক কৈছো মিয়াৰ হৈ উকালতি মই সদায় কৰিম কৰিছিলো কৰি থাকিম কাৰোবাৰ যদি দম আছে কাৰোবাৰ যদি কলিজা আছে কাৰোবাৰ যদি হিম্মত আছে মিয়াৰ হৈ উকালতি কৰাৰ ক্ষেত্ৰত আমাক বাধা দি দেখুৱাওক যদি কাৰোবাৰ সৎ সাহস আছে আমাৰ এডাল নোম বেকা কৰাৰ যদি সৎ সাহস কাৰোবাৰ আছে আহি সন্মুখত থিয় হওক আইনগতভাৱে যুঁজখন চলাই নিবলৈ সৎ সাহস লৈ এইখন পথাৰত নামিছো কাৰোবাৰ দৰে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ দৰে এই নিকৃষ্ট মানসিকতা লৈ এইখন অসমত থকা নাই এইসকল ভৃত্য আৰু এই গোলাম কাপুৰুষ সেতা বড়ুৱা নে খেতা বড়ুৱা এইসকলে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়ালটোক কোনোমতে পোহপাল দি আছে তাৰ পিছত নিৰ্লজ্জৰ দৰে কৈছে যে মিয়াৰ হৈ উকালতি কৰা সকল সাৱধান এনে কাপুৰুষৰ এনে কথা বতৰাবোৰত আমাৰ পুতৌ জন্মে এইসকলৰ এনে